একদম ফ্ৰেছ ভাতকেলা আৰু নাইকিয়া হ'ল আৰু ঘপককৈ মায়েও ছিঙি আনি দিলে। আৰু যিমানেই নহওক দিয়কচোন গৰমটোৰ কাৰণে সদায় এনেকৈ সুদা ঘাটে ওলাওঁ, আপোনালোকে ভাবে চাগে বহুত কিবা কিবি। আৰু ঘৰত অলপ সময়ৰ কাৰণে আহি পালোঁহি, বিশেষ অলপ কাম আছিলে মানে দিনটোৰ কাৰণে, আকৌ ডিউটি আছে ৰাতি গৈ পাবগৈ লাগিব। আৰু যিহেতু গৰমৰ বতৰ আৰু এইবিলাক দেখিছেনে একদম ফ্ৰেছ পূৰা গোলনেমু গছত একদম লাগি আছে, একদম গছত পূৰা গোলনেমু নধৰা হৈ আছে দেখিছেনে। মানে গছজোপা আমাৰ কলম দিয়া হৈছিলে আৰু সেইকাৰণে গোলনেমু ইমান দাম, সেইটো কাৰণে বোলো কেইটামান পাৰি লৈ যাওঁ। দেখিছেনে বোলো ঘৰৰে গোলনেমু। আৰু এই গৰমতো মায়ে মোৰ কাৰণে ভাত বনাই আছে দেই, মায়ে ভাল খাই দেবা। গৰমত অৱস্থা নাই আমাৰ ভাগৰ, যিয়ে নহওক সেয়া লওক। আৰু আমাৰ তেনেকৈ ভঁৰাল নাই, ইয়াতে দুলি দুটা কিনিছোঁ, দুই দুলি একদম মানে ধুনীয়াকৈ চাউল নহয় ধান থৈ দিছোঁ। এয়া চকুৱা চাউলৰ আৰৈ বনাম এতিয়া। চকুৱা চাউল মই চিনি নাপাওঁ, ইয়াতে থৈছে আৰু এইফালে মই আপোনালোকক মানে একদম বস্তু এটা দেখাম দেই, সেইটো চক হা কোনে কোনে খাই ভাল পায় কমেণ্ট কৰিবা। আৰু এইটো কেইদিনমানৰ পিছত মোৰ হাতত যাব আৰু অলপ ডাঙৰ হওক ইয়াত। আৰু এয়া মায়ে ইয়াত ভাতকেৰেলা থ'লে আৰু এয়া গোলনেমু থৈ দিলোঁ। আৰু এইফালে পপাই মানে বাৰীৰ পৰা কিবা ছিঙি আনি দিছে, কি ছিঙি আনি দিছে নাজানো। টেঙা মোৱা আৰু এইকেইটা ঘৰৰ সৰু থুপুকি জিকা নেকি, এইকেইটা লৈ যাব লাগিব। আৰু এইফালে আমাৰ বৰ্তাই পূৰা পপাই হেৰি পঢ়ি আছে, এইবোৰ কিবা হিচাপ নিকাপ চলি আছে মানে। আৰু বহুত গৰম, চকুত ধুই লওক। আৰু এই আমাৰ ভণ্টিয়ে হেৰি কৰি আছে, কাপোৰ ধুই আছে, বেয়াই লাগে। তাইও এতিয়া মোক থ'বলৈ যাব, মই মুখখন পটককৈ ধুই লওঁ আৰু তাৰপৰা ভাতটো খাব লাগিব যিহেতু গৰম। কোন শকত পাওঁ আপোনালোকে কমেণ্ট কৰি জনাবচোন, এই শকত পাই মই শকত পাওঁ। লাজ কৰিছে। আৰু এই মই মমতা নাম এটা দিছোঁ দি ক্ষীণাই গৈছে তাই খাই খাই। আমিনো থৰি না বগা, মা কোলা পপা কোলা, আমি দুটা কোলাই আৰু হয় নে নহয় গাইজ, কোলাই বগা মানুহে বগা জন্ম হ'লে নহয়। আৰু এইফালে মায়েও ধুনীয়াকৈ বনালে, ঘপা ঘপকৈ মানে কিবা কিবি বনাইছিলে আৰু মাহঁত নাছিলে, নামঘৰলৈ গৈছিলে। এইফালে মায়ে এইটো মানে ছাৰপ্ৰাইজ, এইটো মই মানে মাক ছাৰপ্ৰাইজ দিছোঁ, বেয়া পালোঁ। এইবোৰ ঘপককৈ মায়ে কিবা কিবি বনাই দিছে। আৰু এইফালে পাপৰ, নৰসিংহ চাটনি আৰু এইবোৰ ঘৰৰ জলকীয়া দেই। আৰু এইফালে ভাতকেৰেলা কিবা কিবি মিক্স কৰি দিছে। আৰু এই টেঙা মৰা একদম মাছ ধুনীয়াকৈ, তেতিয়াহ'লে দবাই লওঁ। আৰু চকুৱা চাউল নে কি বনাইছে বুলি কৈছে। আৰু এইটো একদম ধেৰ কিবা কিবি পটককৈ বনালে। আৰু যিয়ে নহওক এনেকৈ মানে গোলনেমু অকণ চেপি খোৱা সোৱাদটো বেলেগ নহয় জানো। মানে ঘৰৰ গোলনেমু ঘৰৰ ভাতকেইটা দেই। ভাতকেইটা খাই লওঁ, আকৌ ট্ৰেইনখন আহি আছে। মোৰ এটাই সুবিধা, দিনটোৰ কাৰণে আহোঁ বুলি ক'লেও মানে আহিব পাৰোঁ। ৰাতিপুৱা ট্ৰেইনখন গুচি আহিব লাগে, আহিলে 10টা বজাত পাই যাওঁ। আকৌ 1টা বজাত ডেম'খন আহে, দেখাই আছোঁ আপোনালোকক। ভাতকেইটা খাই লওঁ আৰু যাবই হ'ল আৰু, ডেম'খন থাকে 1টা বজাত। যাওঁৱেই আকৌ দাঁতকেইটা ই কৰি দিওঁ, সেইকেইটা দাঁতকেইটা গৈছিলে আৰু আহিছোঁ আৰু মানে আহিছিলোঁ আৰু যাওঁৱেই আৰু অকণমান সময়ৰ কাৰণে আহিছিলোঁ, কাম এটাৰ কাৰণে। এতিয়া যাওঁগৈ, আকৌ ডিউটি আছে নহয়। তুমি ভালকৈ পঢ়িবা দেই। আমাৰ ধুনৰ ভাল আৰু এতিয়া পাপাই AC লগাই দিছে, তুমি গম নাপাবৰ কাৰণে, সেইকাৰণে ভালকৈ পঢ়িবা আকৌ দেই। ভালকৈ পঢ়িবা, তেতিয়াহে ভাল মানুহ হ'ব লাগিব, হয় নহয়। চবকে বাই বাই দি দিয়া, মই যাওঁগৈ এতিয়া। যেতিয়া ঘৰৰ পৰা ওলাই আহোঁ মনটো খুব বেয়া লাগে। মোৰ কিয় হয় এনেকুৱা মই নাজানো, আপোনালোকৰ এনেকুৱা হয়নে বাৰু। আৰু চাওঁতে চাওঁতে মোৰ ভণ্টি ডাঙৰ হ'ল, নিজৰ ককায়েকক তাই আজি স্কুটিত বহাই ষ্টেচনত থ'ব পৰা হ'ল। আৰু খুব মৰমৰ তাই আমাৰ ঘৰখনৰ। আৰু তাইক আপোনালোকে মৰম আশীৰ্বাদ কৰিব, তাই যাতে জীৱনটো সদায় ভালে ৰাখক ভগৱানে। আৰু দেখিছেনে এটা খুব ধুনীয়া পৰিৱেশ, আৰু মনটো ভালো লাগিছে মোৰ। আজি নিজৰ ভনীয়েকে ককায়েকক দেখিছে। আৰু এই খুব স্পীডত যায়, মই কওঁ যে তই লাহে লাহে স্কুটি চলাবি।
যিমানে যি নহওক নিজৰ ছেফটিটো সদায় মেইন নহয় জানো গৰমত দুটা কালা কালা হৈ গ'ল টিকেট লৈ ল'লো মানে বৰ ধুনীয়া এইফালে একদম চেগুন গছ ঠাণ্ডা পৰিৱেশ এতিয়া ট্ৰেইনত আহিম ট্ৰেইনৰ পৰা টাটা বাই বাই হ'ব আৰু এই দলি অঁ হাঁহি দে পাৰিছে অৱশেষত ট্ৰেইন আহিব হৈ গ'ল আৰু ইঞ্জিনবিলাক দেখিলে কিয় জানো উঠো লাগে আৰু এইফালে ভণ্টিয়ে মই আৰু ডেম' এইখনেই হৈছে ডেমো থকা মুঠলে গোটেইখন খালী হৈ থাকে একেবাৰে লাহে লাহে যাবি ব্যস্ততাৰ জীৱনৰ মাজত হাঁহি ফূৰ্তিৰে এনেকৈ আপোনালোকলৈ ভিডিঅ'সমূহ দি থাকোঁ তাত আপোনালোকে খুব ধুনীয়াকৈ সঁহাৰি আৰু মৰম যাচে তাৰ বাবে আপোনালোকক সকলোকে অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব যদিহে পেজত চাইছে পেজটোও যদি ভাল লাগে প্লিজ ফ'ল' কৰি ল'ব তেতিয়াহ'লে পুনৰ আন এটা ভিডিঅ'ত লগ পাম সকলোকে অন্তৰৰ পৰা লাভ ইউ বাই বাই